এই 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 আজি আজি তোৰ ইউনিট টেষ্ট হ'ব বুজিছ আগতে যিমানখিনি পঢ়ালো তাৰ ওপৰত ইউনিট টেষ্ট হ'ব হা প্ৰথম প্ৰশ্নটো কওঁ হ'ব তই 5ৰ পৰা 3 বিয়োগ হ'লে কিমান থাকিব 5ৰ পৰা 3 বিয়োগ হ'লে 2 বুলিনো কেনেকৈ পাম 5ৰ পৰা 3 বিয়োগ হ'লে 2 বুলিনো কেনেকৈ পাম বাকি থকা একটোৱে জানো বেয়া নাপাব খং কৰিলে অভিমান মই নকৰো তোমাৰে কাখলে সদায় যাব বিচাৰো এই এই বন্ধ কৰ কাটুপকে দিম আকৌ এইটো হেৰি ওলাব আহিছে এইটো মটিভেশ্যন এইটো পাকল কৰি মাৰিব মানে এইবিলাক এই মূৰ্খ कविता लगा तो कविता लगा जाने मेरी जाने मन बचपन का प्यार मेरी भूल नहीं जाना रे सोचा मेरा प्यार है जान तुझे दिया है बचपन का प्यार मेरी बंद करे तो मार दी बोला का मेरा बचपन का प्यार लिया बहिसे ने तो नेवताम कष्ट को बहिसे ए गरु सब तय मुक एटा कहब অসমৰ ৰাজধানীখন ক'ত আছে কচোন অসমৰ ৰাজধানী খানাপাৰা ছাৰ বাপেৰৰ মূৰটো অসমৰ ৰাজধানী দিছপুৰ ছাৰ বাপেৰক ধৰি কথা নকব মোৰ চুদ উঠি যায় আৰু ৰ'বচোন খানাপাৰাৰ পৰা দিছপুৰলৈ কিমান দূৰ ৰেপিড' এখন বুক কৰিলে 5 মিনিটে পাই যায় দেখোন হয়নে ইনে মইনা তই জীৱনত কি কৰি খাম বুলি ভাবিছ বাৰু মই মেডিকেল লাইন পঢ়িম আৰু ডাইৰেক্ট চাকৰি জইন কৰিম গৰু তই এনেকে পঢ়ি ডক্টৰ হবি ছাৰো মেডিকেলত অকল ডক্টৰে নাথাকে নহয় আপুনি মানে নাজানে হ'ব মই জানো বাৰু তই এনে কি পঢ়িবি বাৰু মেডিকেল লেবৰেটৰী টেকনলজি পঢ়িম হ'ব গৰু দেখিলেহে লিখিম বাৰু তই মোক এতিয়া কচোন আমাৰ ভাৰতখন কেতিয়া স্বাধীন হৈছিল ভাৰত কেতিয়া স্বাধীন হৈছিল কেতিয়া স্বাধীন হৈছিল জানো মই মই জানো হেই জানো যদি ক জানো মই কৈছা আপুনি নতুন মোবাইল ল'লে নেকি ভাৰত স্বাধীন কেতিয়া হৈছিল কৈছা তেতিয়া মই বহুত সৰু আছিলো নহয় ভালকে মনত নাই হয়নে বাৰু হেই তই হেই ক এই ইংলিছৰ 3 নম্বৰ চেপ্টাৰটো উলিয়ালি এইটো দিছ ইজ মাই হেড এইটো মোৰ মাথা দিছ ইজ মাই হেড মানে এইটো আপোনাৰ মাথা হেই দিছ ইজ মাই হেড মানে মোৰ মাথা নহয় দিছ ইজ মাই হেড মানে তোৰ মাথা মানে তোৰ দিছ ইজ মাই হেড মানে তোৰ মাথা ৰাম এই মূৰ্খ মোৰ মাথা নহয় তোৰ মাথা দিছ ইজ মাই হেড মানে ঐ মূৰ্খ এইটো তোৰ মাথা মই পগলা হৈ যাম এই মূৰ্খ দিছ ইজ মাই হেড মানে মোৰ মাথা নহয় তোৰ মাথা বাদ দিয়ক আপুনি দিছ ইজ মাই হেড মানে মোৰ মাথা নে তোৰ মাথা সেইডাল কাৰ মাথা একো আপুনি গমেই নাপায় আপুনি পঢ়াব আহিছে বাদ দিয়ক আপুনি পঢ়াবলৈ বাদ দিয়ক এই কচা এই মূৰ্খ হেল্ল' no